পাইছ অনা অসমীয়াক আমাৰ অসমীয়াৰ মাটি। অসমত এতিয়া তৃতীয় বিশ্বযুদ্ধৰ দৰে পৰিস্থিতি। অসমত এতিয়া মিয়া 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 চবফালে মিয়া। মই এটা কথা ভাবি আচৰিত হওঁ, যিটো বস্তু অসমত চলে বৰ কিন্তু বেলেগ ধৰণে চলে। এতিয়া আপুনি 2019 আৰু 2024 চনৰ কথালৈ লক্ষ্য কৰিব দেই। মানে আপুনি যদি 2019 চনলৈ পুতুককে ঝাপ মাৰি যায়, তেন্তে তাত দেখা পাব যে 2019 চনত চলিছিলে তোমাৰ কৰোনা। কৰোনা বৰ বেয়াকে তুমি আমাক ঠগিলা। এইটো এতিয়া সৰু কথা, কিন্তু কাৰ সময়ত, কেৱল সময়ত কেনেকুৱা প্ৰতিবাদ কৰিছিলো। মজা, ময়ো কৰিছিলো দে। এতিয়া আপুনি যদি সেই 2019 চনৰ পৰা ঘিনচিলিককে 2024 চনলৈ আহি পেলাই, তেতিয়া আপুনি কি দেখিব? 2024 চনত কি হৈছিলে? মামা গম পাইছে কেছটো, মামী মাটিৰ লেনদেন, তাৰপিছত আহিলে তোমাৰ মিটাৰ, স্মাৰ্ট মিটাৰ, তাৰপিছত মাৰোৱাৰী সমস্যা, তাৰপাছত মিয়াৰ সমস্যা, তাৰপাছত এই মিয়াৰ যে চাই নগাঁৱৰ পৰা আহিবলগীয়া মাছৰ সমস্যা। মামা মামীৰ মাটি ঠিক আছে, তাৰপিছত বৰ্তমান মাৰোৱাৰী সমস্যা, শিৱসাগৰত চলিলে, তিনচুকীয়াত চলিলে, আমাৰ উজনি অসমত চলিলে, তাৰপিছত স্মাৰ্ট মিটাৰটোৱে গোটেই অসম ধ্বংস কৰিলে। আৰু বৰ্তমান সময়ত চলি আছে নামনিৰ পৰা উজনিলৈ নপঠীয়া মিয়াৰ মাছ, তাৰপিছতে মিয়াক খতম কৰি দিয়াৰ প্ৰচেষ্টা। এতিয়া আপুনি ভালকে মন কৰিব, 2019 চনত চলা কৰোনা কেপ গোটেই কিতাতে আছিল। কক লৈ মানে সৃষ্টি হোৱা কেইটামান ঘটনা। আৰু বৰ্তমান সময়ত দেখোন গোটেই কেইটা মহে মামাৰ মাটিৰ মামীৰ মিটাৰ মাৰোৱাৰী মিয়াৰ মাছৰ আমি কবলৈ বিচৰা বোলো অসমত যি চলিছে সেইটো চলিছে, বৰ বেলেগ ধৰণে চলিছে, কিন্তু এই যে বস্তু মিলাই মিলি চলে সেইটোহে মানে আমি আচৰিত। কেৱল কৰোনাৰ চব আৰু এতিয়া যিখিনি চলি আছে অসমত, বোলো মিয়া খেলাটো ডাঙৰ কথা, মাছৰ ঘটনাটো ডাঙৰ কথা, কিন্তু গোটেইবোৰত যে সোমাই আছে। 19 চনত গোটেইবোৰত যে আগতে লাগি আছে, এই বস্তুটো মানে কিয় এনেকুৱা হয় বুজি নাপাওঁ। সেইবাবে মই কৈছো শুন, অসমত যিখিনি ঘটনা পৰিঘটনা চলে সেইখিনি বা বহুত খাটাৰা, অসমৰ বাবে ভয়ংকৰ। তাৰ পাছতো কিন্তু এই অসমৰ যে কিছুমান মিমাৰ থাকে, মিম বনায়, সেইবিলাকক মানে সুবিধা হোৱাকে কিছুমান বস্তু চলাই দিয়ে, যেনে 19 চনত 24 চনত অকে গাইজ, যি কি নহওক, কি উজনি কি নামনি, এতিয়া সমগ্ৰ অসমতে কেৱল এটাই নাম, মিয়াৰ উচ্ছেদ অভিযান। আজি যিটো গতিত এনেকুৱা চলি আছে, এনেকুৱা হৈ আছে, তেন্তে অহা 20 বছৰত যে অসমৰ গোটেই ভৌগোলিক অৱস্থা, অসমৰ ভাষা সংস্কৃতি সকলোতে প্ৰভাৱ পৰিব, সেইটো কিন্তু নিশ্চিত। গতিকে এতিয়া আমি সাৱধান হোৱাটো উচিত। ভৱিষ্যতে মানে আহিব মিয়াৰ গান, বৰ বেলেগ ধৰণৰ গান, কিন্তু আজি নহবগে। হয় নেকি? তেন্তে আজিলে কি আছে? এটা কাহিনী দে ছাৰ, বহুত দিনৰ আগৰ কথা। এটা হেণ্ডচাম ল'ৰা, তাৰ হেয়াৰ কাট খুব সুন্দৰ, মানে সি মানে আৰু চিনেমাৰ হিৰো টাইপ। অকে, নো প্ৰব্লেম। ফেচবুকত সুন্দৰ ফটো দেখি মানে ল'ৰাটো বনি গ'ল এজনী ছোৱালী ক্ৰাছ। ছোৱালীজনীয়ে পুৰা নাম্বাৰ কালেক্ট কৰি আৰু ফোন কৰিলে, কথা পাতিলে এদিন দুদিন, এদিনাখনৰ কথা। ছোৱালীজনীয়ে পুনৰ ৰাতিপুৱা ফোন কৰিলে ল'ৰাটোক, বোলে হেল্ল' ৰাহুল, কি কৰিছা? ল'ৰাটোৱে ক'লে মই চুলি কাটি আছো। অকে, 10টামান বজাৰ কথা আকৌ ফোন কৰিলে, হেল্ল' ৰাহুল, কি কৰিছা? ৰাহুলে ক'লে মই চুলিয়ে কাটি আছো। হেয়াৰ কাট বৰ বেলেগ দিয়ে চাগে, ইমান দেৰিলৈকে চুলি কাটি আছে। ডেকা ল'ৰা কথা, 1টামান বজাত আকৌ ফোন কৰিলে, হেল্ল' ৰাহুল, কি কৰিছা? ৰাহুলে ক'লে মই চুলি কাটি আছো। ৰাম কৃষ্ণ। ঠিক আছে, ছোৱালীজনী অলপ মাথাটো গৰম হলেই নহয়, এইটো পগলাই নাকি, একেহে চুলিয়ে কাটি থাকে যে। ঠিক আছে বুলি ফোন কাটিলে, 3টামান বজাত আকৌ ফোন কৰিলে, ৰাহুল কি কৰি আছা? পুনৰ চেম উত্তৰ, মই চুলি কাটি আছো। তাৰপিছত ছোৱালীজনী ধমক উঠি গ'ল, আৰে তই পাগলা নেকি বে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে চুলিয়ে কাটি আছ যে, তোৰ চুলি কাটোতে ইমান টাইম লাগে, পাগল নেকি?
সেই বুলি কোৱাত ৰাহুলে উত্তৰ দিছে, সৰি বেবি, মই পাগল নহয়, মই এজন নাপিতহে। ও দেখো রে চন্দ্রমা, ওহো ওহো, নাপিতে চুলি কাটি থাকিব তই ৰাতিপুৱা পৰা গধূলিলৈকে। কেনে ছাৰ? ও মজা মজা। তাৰপিছতে কি হলগে? তাৰপিছত কি হ'ব? ৰাহুলৰ নাম্বাৰটো ছোৱালীজনীৰ ফোনত ব্লক লিষ্টত সোমাই গ'ল। ঝাক্কাছ, খতম, বাই বাই, টাটা, গুড বাই, ফিনিছ। ও মাই ডগ, নহলেনো কি হব, হয় নাই? ঠিকে কৈছে। আকৌ ছোৱালী যিকে নহওক ছাৰ, এইটো আছিল। বাৰু তেনে ঠিক আছে দে, বেছি হাঁহি ফূৰ্তিও ভাল নহয়। বৰ্তমান অসমৰ পৰিৱেশ পৰিস্থিতিবিলাক চালে দেখিলে বুজিলে এনে মানে আৰু কিবা এটা বেয়াহে লাগে, কি কবি। জীৱন ছাৰ, আজি সুখ, কাইলে দুখ, পৰহিলে দুখ, আকৌ পিছদিনা সুখ, এনেকৈয়ে চলি থাকিব। প্ৰব্লেম প্ৰব্লেম প্ৰব্লেম, শেষ নহয় কেতিয়াও। সেই প্ৰব্লেম বিলাক আমি সলভ কৰিব লাগিব। ঠিক কৈছ দে তহঁতি। বাৰু ক্লাছটো কৰি মস্তি লাগিলে। 2019 আৰু 2024 পাৰ্থক্যৰ কথা, তাৰপিছতে নাপিতৰ মানে কাহিনী ভাল লাগিল ভাল লাগিল। তেন্তে আজিলে আমি আৰম্ভণি গীতটো আকৌ এবাৰ শুনি ক্লজ কৰি দিম। মজা ছাৰ, মজা। ৰেডি, 1 2 3। ঐ ভাই হতৈ, ককাই হতৈ, ঘৰ হেৰুৱাবি, বাৰী হেৰুৱাবি, আৰু